হয়, এই মুহূৰ্তত গংগা যমুনা সৰস্বতী ত্ৰিবেণী সংগমস্থলীত আছো আৰু লক্ষ লক্ষ ভক্ত এই মুহূৰ্তত ত্ৰিবেণী সংগমৰ পাৰত দেখুৱাইছো। জনসমুদ্ৰলৈ পৰ্যবেক্ষিত হৈছে এই ত্ৰিবেণী সংগম, যিহেতু প্ৰয়াগৰাজৰ মহাকুম্ভত আমি উপস্থিত আছো আৰু মহাকুম্ভত এইবাৰ 10 কোটিৰো অধিক ভক্ত ইতিমধ্যে স্নান কৰিছে আৰু পৰিৱেশটো দেখুৱাইছো জনসমুদ্ৰ চাৰিওফালে কেৱল আৰু ভক্ত আহিছে, যিহেতু সাধু সন্যাসী শ্ৰদ্ধালু সকলো আহিছে, আহি এই গংগাত সকলোৱে গংগা যমুনা সৰস্বতী ত্ৰিবেণী সংগমস্থলীত সকলোৱে স্নান কৰিছে আৰু নিজৰ জীৱন ধন্য কৰিছে। মই দেখুৱাইছো সকলোৱে এনেধৰণে স্নান কৰাৰ পৰিৱেশ। কি ক'ব, কেনেকুৱা লাগিছে স্নান কৰি? অকমান আগলৈ আহি আহক। সাংঘাতিক এটা অবিশ্বাস্য এটা অনুভৱ। মানে এতিয়া মই আচলতে আপোনালোকক এনেকে শব্দৰ দ্বাৰা বুজাব নোৱাৰিম চাগে আপোনাক, কিন্তু এনেকুৱা অনুভৱ জীৱনত কেতিয়াও কৰা নাই। জীৱন ধন্য, কি ক'ম, ভাষা নাই। আহক আৰু অকণমান সময়ৰ কাৰণে হ'লেও, খন্তেক সময়ৰ কাৰণে এই অনুভূতিটো লওক। হয়, অসমৰ পৰা যিসকল আহিব লগা আছে শ্ৰদ্ধালু, সেইসকলে আচলতে এই ত্ৰিবেণী সংগমলৈ আহক আৰু ইয়াতেই যিহেতু সকলোৱে স্নান কৰে। আৰু সমান্তৰালভাৱে ক'ব লাগিব যে অসমৰ যিসকল লোক ইয়ালৈ আহিব পৰা নাই, শ্ৰদ্ধালু আহিব পৰা নাই, সেইসকলক আমি দেখুৱাই আছো সামগ্ৰিক পৰিৱেশ। পাৰত দেখুৱাইছো কোটি কোটি ভক্ত দৰ্শনাৰ্থী এনেধৰণে স্নান কৰিছে। পাৰত কোটি কোটি এনেধৰণে ভক্ত দৰ্শনাৰ্থী আহিছে। ইয়াৰ পৰিৱেশটো দেখুৱাইছো প্ৰয়াগৰাজৰ পৰা। এই পৰিৱেশ প্ৰয়াগৰাজৰ মহাকুম্ভৰ ত্ৰিবেণী সংগমস্থলী, যি 144 বছৰৰ পিছত এই যি পৰ্ব আহিছে, এই পবিত্ৰ পৰ্ব মহাকুম্ভৰ পবিত্ৰ পৰ্ব 144 বছৰৰ পিছত আহিছে আৰু এই পবিত্ৰ এই ক্ষণৰ আমি সাক্ষী হ'বলৈ পাইছো আৰু দেখুৱাইছো সামগ্ৰিক পৰিৱেশ। ইয়ালৈ ভক্ত শ্ৰদ্ধালু সকলো আহি যি ত্ৰিবেণী সংগমত স্নান কৰিছে আৰু এই যি স্থানলৈ আমি আহিছো, এইটো প্ৰয়াগৰাজৰ মহাকুম্ভ মেলাৰ পৰা আমি আপোনালোকক পোনপটীয়াকৈ দৃশ্য দেখুৱাইছিলো আমাৰ সাংবাদিক তীৰ্থ ভূঞাৰ জৰিয়তে। এক প্ৰকাৰ দেখা পোৱা গৈছে উদুলি মুদুলি পৰিৱেশে বিৰাজ কৰিছে, আধ্যাত্মিকতা আৰু ভক্তিৰ ৰসত বুৰ গৈছে প্ৰয়াগৰাজ। গতিকে অসমৰ পৰা যিহেতু এটা দল গৈছিল, মাজুলীৰ পৰা যিহেতু এটা দল গৈছিল, গতিকে অসমৰ যি চহকী কৃষ্টি সংস্কৃতি, সেই কৃষ্টি সংস্কৃতিৰো প্ৰতিফলন ঘটা দেখিবলৈ পোৱা গৈছে মহাকুম্ভ মেলাত।